টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতি এতিয়া গৰম হৈ পৰিছে বিটিচিৰ যেটো দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বৰুৰ মাজত এতিয়াও যেন বাকযুদ্ধ অব্যাহত আছে তাৰ মাজতে এই মুহূৰ্তত আহিছে গুৰুত্বপূৰ্ণ খবৰটো হাগ্ৰামা মহিলাৰীৰ আঞ্চলিকতাবাদ একত্ৰীকৰণৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰমোদ বৰুৱে জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ হাগ্ৰামা মহিলাৰী আঞ্চলিকতাবাদ একত্ৰীকৰণৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰমোদ বৰুৱে হাগ্ৰামা মহিলাৰীৰ প্ৰস্তাৱক প্ৰলোভনৰ ৰাজনীতি আখ্যা দিছে বিটিচিত চিফ হোৱাৰ উদ্দেশ্যেৰে গঠন কৰা নাই পৰিষদ ৰাজ্যৰ স্বাৰ্থতে পৰিৱৰ্তনমুখী ৰাজনীতিৰ বাবেহে ইউপিপিএল গঠন হৈছে এনেধৰণৰ মন্তব্য কৰিছে প্ৰমোদ বৰুৱে কাইলৈ বিটিচিৰ শাসনৰ নেতৃত্বৰ আস্থা ভোটৰ সন্মুখীন হ'ব প্ৰমোদ বৰুৰ বাবে বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে প্ৰমোদ বৰুৱে আস্থা ভোটত পুনৰ ইউপিপিএল বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছে আৰু কাইলৈ পুৱা 10 বজাত অনুষ্ঠিত হ'ব আস্থা ভোট আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছিলো যেটো 26 ডিসেম্বৰৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিছিল আৰু ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো ফ্লোৰ টেষ্টৰ নিৰ্দেশ আহিছিল কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা গতিকে সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ সুযোগ পাব নৱগঠিত পৰিষদখনে আৰু যি 6 জন মনোনীত পৰিষদ আছিল তেওঁলোকে কিন্তু ভোট দিব নোৱাৰিব মিশ্ৰিত আস্থা ভোটৰ সন্মুখীন হ'ব প্ৰমোদ বৰুৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে ইতিমধ্যে আমি দৰ্শকসকলক জনাই আছো হাগ্ৰামা মহিলাৰীৰ আঞ্চলিকতাবাদ একত্ৰীকৰণৰ প্ৰস্তাৱ নাকচ কৰিছে প্ৰমোদ বৰুৱে আৰু এই মুহূৰ্তত প্ৰমোদ বৰুৱা আমাৰ হাতত ভাষ্য আছে প্ৰথমে তেওঁৰ ভাষ্য আগবঢ়াব বিচাৰি পিএলৰ কথাও কোৱা হৈছে তো সেই কাৰণে আমি স্পষ্ট কৰি দিব বিচাৰিছো ইউপিপিএল সুবিধাবাদী দল নহয় আগৰ পৰা তেখেতে কৈ আহিছে কি বিপিএফ সুবিধাবাদী দল আৰু কিন্তু ইউপিপিএল কোনোদিন সুবিধাবাদী দল নহয় ইউপিপিএল আদৰ্শবাদী দল আমাৰ নেতা ইউজি ব্ৰহ্ম আৰু আদৰ্শৰ কাৰণে কোনো কালত কম্প্ৰমাইজ নকৰা এজন নেতা হয় গতিকে আমি আদৰ্শটো আগত ৰাখি আমি ৰাজনীতি কৰিবলৈ আহিছো জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত সুশাসন এটা গঢ়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়াৰ স্বাৰ্থত আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ ওলাই আহিছো তেখেতে কৈছে কি লাগিলে ৰিজনেল পাৰ্টিবিলাক এক হ আৰু লাগিলে চিপটো এৰি দিব কিবা এৰি দিব এইটো যেটো তেখেতৰ এপ্ৰোচ সেইটো কমপ্লিটলি ৰং এপ্ৰোচ তেখেতে প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু আমি প্ৰলোভনৰ ৰাজনীতি যাব বিচৰা নাই কাৰণ চিপ হোৱা ডিপুটি চিপ হোৱা ইয়াত পাৱাৰ লোৱাটো আমাৰ কাৰো উদ্দেশ্য নহয় আমি পৰিৱৰ্তনৰ স্বাৰ্থত আমি ৰাজনীতিত আহিছো আৰু ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছে গতিকে আজি পৰিৱৰ্তন বিচাৰা ৰাইজৰ সন্মান জনাই আমি বিজেপি ইউপিপিএল আৰু জিএসপি একেলগে মিলি দীৰ্ঘদিনীয়া আমাৰ মাজত যেটো দূৰত্ব হিটো ৰাইজৰ স্বাৰ্থত জনগোষ্ঠীৰ স্বাৰ্থত ইয়াত সমাপ্ত কৰি প্লাই আমি এই ক্ষুদ্ৰ এটা শাসনটো চলাবলৈ সবে মিলি আগবাঢ়ি আহিছে ইয়াত কোনো স্বাৰ্থ নাই ইয়াত কোনো কন্ডিশন নাই ইয়াত কোনো এটা তেনেকুৱা এটা কাৰো এটা ডাঙৰ তেনেকুৱা দাবী দাবা নাই সবে মিলি বিটিআৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহিছে গতিকে আজি চিফ ডিপুটি চিফৰ প্ৰলোভন দি লাভ নাই যি সকলে আজি ৰাইজৰ মেন্ডেট পাব্লিক মেন্ডেটটো বুজি নাপায় তেখেত সকলৰ কাৰণে গণতন্ত্ৰটো খুব কঠিন হয় আৰু আজি যেটো দেখিছে তেখেত সকলে মেন্ডেটটো একচেপ্ট কৰি লোৱা নাই ইফালে ৰাইজক টকা পইচা দি ভোট কিনিলে আৰু এতিয়া মানে আমাৰ ৰিপ্ৰেজেন্টেটিভ বিলাক কিনি প্লাই তেখেতে মানে চৰকাৰ গঠন কৰাৰ কথা ভাবি আছে হিদিনা কৈছে বিৰোধী আসনত বহিব আৰু এবাৰ কৈছে কি চৰকাৰ গঠন কৰিব আৰু যোৱাকালি কৈছে কি ৰিজনেল পাৰ্টি বিলাক লগ লাগি চৰকাৰ গঠন কৰিব লাগে তো মিনিটে কথাবিলাক হলনি হৈ গৈ আছে কিন্তু আমি তেনেকুৱা সুবিধাবাদী ৰাজনীতিটো কেতিয়াও পৰাশ্ৰয় দিব নোৱাৰো কাৰণ আমি পৰিৱৰ্তন বিচাৰিছো যোৱা 17 বছৰত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যথেষ্ট সুযোগ পাইছিলে হিখিনি সময়ত তেখেত সকলে কমপ্লিটলি মানে কৰাপচনতহে লাগি গল শোষণতে লাগি গল আজি বিটিচিত যেটো 5 দিনীয়া 7 দিনীয়া মোৰ এক্সপেৰিয়েন্স 17 বছৰৰ শাসনত যি কৰিছে 5 দিনীয়া এক্সপেৰিয়েন্সত মই গম পালো ইয়াত কোনো সিস্টেম নাই ইয়াত কোনো ডিপাৰ্টমেন্ট ঠিকমতে কাম চলা নাই ডিপাৰ্টমেন্টাল মানুহবিলাকে ফ্ৰীডম পোৱা নাই কোনো বিষয়া কৰ্মচাৰীবিলাক আজিলৈকে ভালকে ফ্ৰীডম এটা গণত যেটো আছে এটো ইন্ডিপেন্ডেন্টলি কাম কৰিবলৈ সুযোগ পোৱা নাই সকলো দিশৰ পৰা হেঁচা প্ৰয়োগ কৰি ৰাখিছে আৰু সেই কাৰণে বিটিচি অঞ্চলত আজি কোনো উন্নয়ন হোৱা নাই কোনটো ডিপাৰ্টমেন্টত কি চলিছে চিপ ডাঙৰীয়াই কোনোদিন খবৰ লোৱা নাই এটো মই 5 দিনত গোটেই কথাটো গম পালো আৰু হেতু অতি দুৰ্ভাগ্যজনক কথা এনেকুৱা হলে আমাৰ 25 লাখ মানুহ কেনেকৈ উন্নয়ন হ'ব আজি তেখেতে কৈছে কি বিজেপিক বাদ দিয়ক উমকক বাদ দিয়ক
তেখেতে আগৰ পৰাই কৈ আছে তেখেতে সুবিধাবাদী দল ইফালে বিজেপিক বাদ দিয়ক বুলি কৈছে ইফালে দিনে নিশা বিজেপিক যোগাযোগ কৰি আছে ইনক্লুডিং হিমসেল্ফ তেখেতক লৈ পেলাই বাকি লিডাৰবিলাকে দিনে নিশা বিজেপিক যোগাযোগ কৰি আছে গতিকে আজি তেখেতে থাকিলে বিজেপি ভাল তেখেতে থাকিলে কংগ্ৰেছ ভাল তেখেতে থাকিলে দুনিয়াৰ সব সংগঠনে ভাল আৰু তেখেতৰ দলটো নাথাকিলে কোনোৱে ভাল নহয় যেটো এটা মাইন্ডসেট হিটো মাইন্ডসেটেদি আমি কোনোদিন না যাব পাৰা নহব কাৰণ আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছো আনপিনেদি ইউপিপিএলক তেখেতে এপ্ৰোচ কৰিছে মানে ডিঙিত এটা তৰোৱাল থৈ পেলাই ইফালে কেছ দি থৈছে এতিয়া মানে ফ্লোৰ টেষ্ট কৰিব লাগে কিবা কৰিব লাগে সেইবিলাক মানে চ্যালেঞ্জ কৰি পেলাই তেখেতে কেছ দি থৈছে আনপিনেদি তেখেতে কৈ আছে কি আমি মিলিব লাগে গতিকে তেখেতৰ ৰাজনীতিটো সবে বুজি পায় তেখেতে ভাবি আছে কি ময়ে সবচে এক্সপার্ট হয় ময়ে মাস্টার্ড হয় ময়ে ৰাজনীতি সব জানো হয় আপোনাৰ 17 বছৰৰ তেখেতৰ এক্সপেৰিয়েন্স আছে বাট এতিয়া যেটো নীতি তেখেতে কৈছে কি ওপৰত মানে মানুহৰ লগত মানে কাজিয়া কৰে তলত যে লগ হ'ব বিচাৰে আৰু ওপৰত কাৰবা লগত ভাল তলত যে কাকবা ধ্বংস কৰিব বিচাৰে সেই ৰাজনীতিটো গোটেই গম পোৱা হৈ গৈছে সেই কাৰণে আজি ইউপিপিএলৰ ডিঙিত তৰোৱাল থৈ বিজেপিৰ ডিঙিত তৰোৱাল থৈ পেলাই তেখেতে যদি আৰু মিলাৰ কথা কয় হিটো সবে বুজি পায় তো সেই কাৰণে আজিৰ সময়ত তেনেকা কোনো অংক নাই ইউপিপিএলৰে সৰকাৰ হ'ব ৰাইজৰ স্বাৰ্থত হ'ব ইতিমধ্যে আমি কাম আৰম্ভ কৰি দিছো আৰু অহা কালি ফ্লোৰ টেষ্ট হ'ব ফ্লোৰ টেষ্টত ইউপিপিএল বিজেপি জিএসপিৰ সৰকাৰ হ'ব আৰু ইয়াৰ পিছত আপোনালোকে এটা বহুত এটা বৃহত্তৰ এটা পৰিৱৰ্তন দেখিবলৈ পাব কাৰণ এই সিস্টেমত থকা মানুহবিলাক সব বেয়া নহয় সকলো বিষয়া বেয়া নহয় সবক মিলি প্লাই যদি ভালকে কাম কৰা যায় ইয়াত পৰিৱৰ্তন নিশ্চয় আহিব যোৱা 17 বছৰত তেখেতে মানে কি কৰিলে সিলিগুৰিত নি অফিস কৰিলে দিল্লীত নি প্লাই অফিস কৰিলে আৰু মোক ইয়াতে প্ৰচাৰ কৰিছে কি প্ৰমোদ বড়ো হলে কোকৰাঝাৰত একো নাথাকিব ইয়াত অফিস নাথাকিব কিবা নাথাকিব সেই বুলি প্লাই বড়ো সকলৰ মাজত প্ৰচাৰ চলাইছে প্ৰমোদ বড়ো কোকৰাঝাৰত থাকি অফিস কৰিব ইউপিপিএল বিজেপিৰ যিবিলাক জিএম আমাৰ থাকিব সবে কোকৰাঝাৰত থাকি প্লাই অফিস চলাব তেখেতৰ নিচিনা আমি সিলিগুৰিলে অফিস লৈ যাবলৈ নিদিও ইয়াতে কোনো সিলিগুৰিত অফিস লৈ যায় নকৰিব তেখেত সকলে ৰাইজৰ কাম কৰাতকে বিদেশ ভ্ৰমণত বেছি গুৰুত্ব দিলে এই 17 বছৰত আৰু আমাৰ জিএম সকলে কোনোবা যদি বিনা কাৰণত বিদেশত যাব বিচাৰে ইটো কোনো পাৰমিশন দিয়া নহব আৰু সকলো পাৰমিশন লৈ পেলাই আলোচনা কৰিহে দেশ বিদেশ ভ্ৰমণ কৰিব পাৰিব আৰু চৰকাৰী টকা ইয়াতে অপব্যয় কৰি কেনে কোনো বিদেশ ভ্ৰমণ কৰিবলৈ নোৱাৰিব সো আমি আজি গুটি কথা ইতিমধ্যে ঠিক কৰিছো সেদিনা মই প্ৰিন্সিপাল সেক্ৰেটাৰী লগত আলোচনা কৰিছো আমি কেবিনেটত পাস কৰিম ফাৰ্স্ট কেবিনেট নেক্সট কেবিনেট আমাৰ হোৱাৰ পিছত ইয়াত শিক্ষকসকলৰ আমাৰ সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাস নালাগে এটো এলপি স্কুলৰ পৰা ইউনিভাৰ্সিটিলে যিখিনি টিচিংত আছে টিচিং লাইনৰ শিক্ষকসকল প্ৰফেসৰসকল আমাৰ সেক্ৰেটাৰিয়েট আহিব কাৰণে কোনো পাস নালাগিব ইয়াৰ লগতে আৰু যিখিনি সিনিয়ৰ সিটিজেন এই সিনিয়ৰ সিটিজেন সকলে ইয়াতে আহিব পাৰিব ইয়াত কোনো পাস নালাগিব যি সকলে বিশেষভাৱে সক্ষম সেই সকল ব্যক্তি যেটো আছে তেখেত সকলো ইয়াতে সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাস নালাগিব কিন্তু বাকিখিনি যেটো সেক্ৰেটাৰিয়েটৰ সিস্টেম এই সিস্টেমখিনি আমি ইতিমধ্যে কৰি আছো গতিকে এটা সুস্থ সৰকাৰ গঠন কৰাটো আমাৰ লক্ষ্য আৰু আজি মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ লেফট ৰাইট থকা নেতা সকলে যিবিলাক এটা প্ৰদূষিত ৰাজনীতি কৰিব বিচাৰিছে তাত আমাৰ 1% মত সাপোৰ্ট নাই আৰু এনেকা ৰাজনীতি আমি নিবিচাৰো অঞ্চল উন্নয়নৰ কাৰণে জাতি উন্নয়নৰ কাৰণে ইমান নিম্ন খাবৰ ৰাজনীতিত আমি নামিব নিবিচাৰো এটা আদৰ্শগত ৰাজনীতি কৰিব বিচাৰো না কাৰবা প্ৰেছাৰত থাকিব বিচাৰো না কাকবা প্ৰেছাৰ দিব বিচাৰো না কাকবা কিনিব বিচাৰো না নিজকে বিক্ৰী কৰিব বিচাৰো তেনেকা ৰাজনীতি বিলাক আমি কোনোদিন আমাৰ অঞ্চলত এই অঞ্চলত আমি আৰু প্ৰয়াসই নেদিও সেই কাৰণে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন আহিব ৰাইজৰ লগত থাকি কাম কৰিম কোনো এটা ভুল আমাৰ সৰকাৰত আমি হ'বলৈ এটো এলাউ কৰা নহব সকলো দিশৰ পৰা ৰাইজৰ লগত থাকি কাম কৰি যাম ধন্যবাদ নমস্কাৰ সকলক শুনালো প্ৰমোদ বড়ো শস্য ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে হাগ্ৰামা মহিলাৰ আঞ্চলিকতাবাদ একত্ৰীকৰণৰ প্ৰস্তাৱ তেওঁ পুনচাতে নাকচ কৰিছে যেটো আস্থা ভোটৰ কাইলৈ সন্মুখীন হ'ব প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে সমান্তৰালকৈ প্ৰমোদ বড়োৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান দুয়োৰে মাজত বাকযুদ্ধ অব্যাহত আছে সুস্থ চৰকাৰ গঠন কৰাৰ লক্ষ্য লৈছে ইউপিপিএলে এনেধৰণৰ মন্তব্য কৰিছে প্ৰমোদ বড়োৱে আৰু আওপকীয়াকৈ হাগ্ৰামা মহিলাৰ ক্ষুধাৰ সমালোচনা কৰিলে সুবিধাবাদীৰ ৰাজনীতিত প্ৰশ্ৰয় নিদিয়ে ইউপিপিএল এনেধৰণৰ মন্তব্য কৰিছে লগতে উল্লেখ কৰিছে জনতাৰ স্বাৰ্থত কাম কৰি ওলাই আহিছে জনতাৰ স্বাৰ্থত কাম কৰিবলৈ ওলাই আহিছো বুলি মন্তব্য কৰিছে আদৰ্শবাদী দল নহয় সুবিধাবাদী দল নহয় আদৰ্শগত নীতি তেওঁলোকে আগত ৰাখি
দলটোক আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁলোক একত্ৰিত হৈছে আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে প্ৰমোদ বড়োৱে যেটো আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছো যোৱা কিছুদিনলৈকে দেখিবলৈ পোৱা গৈছিল বিটিচিৰ চিফ কোন হ'ব তাক লৈ যথেষ্ট কহা আজোৱাৰ ৰাজনীতি অব্যাহত আছিল অংকত ব্যস্ত আছিল হোটেল ৰাজনীতিত ব্যস্ত আছিল একাংশ পাৰিষদ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল শ্ৰীলং যেন অভিকেন্দ্ৰ হৈ পৰিছিল ৰাজনীতিৰ আৰু এতিয়া যেন হাগ্ৰামা মহিলাৰীলৈ ভয় নকৰে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক চেলেঞ্জ দেখুৱাইছে প্ৰমোদ বড়োৱে আৰু এইবাৰ বিটিচিত UPPL বিজেপিৰে চৰকাৰ হ'ব বুলি প্ৰমোদ বড়োৱে দাবী কৰিছে কিন্তু এই দাবী কিমান দূৰ আচলতে ফলপ্ৰসূ হয় সেয়া কিন্তু পৰৱৰ্তী সময়তে স্পষ্ট হ'ব আৰু ইতিমধ্যে আমি জনাইছো আস্থা ভোটৰ সন্মুখীন হ'ব কাইলৈ প্ৰমোদ বড়ো সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতাৰ প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব নৱগঠিত পাৰিষদসকলে আৰু 6 জন যি মনোনীত পাৰিষদ আছিল তেওঁলোকে কিন্তু ভোট দিব নোৱাৰিব মিশ্ৰিত আস্থা ভোটৰ সন্মুখীন হ'ব প্ৰমোদ বড়ো 26 ডিচেম্বৰৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সুযোগ লাভ কৰিব এফালে হাগ্ৰামা মহিলাৰীও বিটিচিৰ চৰকাৰ গঠনৰ এই যুঁজখন যথেষ্ট এতিয়া আকৰ্ষণীয় হৈ পৰিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজত যেন এতিয়া বাকযুদ্ধ তুংগত উঠিছে আৰু দুয়োৰে মাজৰ যি ৰাজনীতি সেয়া এতিয়া চৰম সীমা অতিক্ৰম কৰিছে আৰু এয়া এতিয়া কোন দিশে গতি কৰে সেয়া কিন্তু যথেষ্ট লক্ষণীয় হ'ব